চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অসমৰ কৰ্মচাৰীসকলৰ NPS UPS সম্পৰ্কত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে ইতিমধ্যে কৰ্মচাৰীসকলক NPS UPS বাছনি কৰাৰ বাবে এবছৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু ইয়াৰ মাজতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকখন মঙলবাৰে অনুষ্ঠিত হৈ গৈছে। দিছপুৰ জনতা ভৱনত বৰ্তমানৰ ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS আৰু ইউনিফাইড পেঞ্চন আঁচনি UPS ৰূপায়ণৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে, য'ত অসম চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত আৰু সম্পাদক শ্ৰীযুত জয়ন্ত নাৰ্লিকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে বিভিন্ন পৰ্যায়ৰ বিষয়াসকল আৰু এই আলোচনাত অংশগ্ৰহণ কৰে PFRDAৰ কাৰ্যবাহী সঞ্চালক শ্ৰী ভেংকটেশ্বৰলু পেৰী, PFRDAৰ সাধাৰণ প্ৰবন্ধক শ্ৰী শচীন জুনেজাকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল আৰু NPS UPS ৰূপায়ণ লগতে কৰ্মচাৰীসকলৰ দাবী সন্দৰ্ভত এই সভাত হয়তো আলোচনা কৰা হৈছে আৰু সভাৰ আলোচনাৰ পিছত NPS UPS ৰূপায়ণ সন্দৰ্ভত কেনেধৰণৰ নীতি নিৰ্দেশনা প্ৰকাশ কৰা হয় সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।